তো হেল্ল' গাইজ, এইটো মোৰ প্ৰথম ভিডিঅ' হ'ব, প্ৰথম ভিডিঅ' বনাইছোঁ। তো ইউটিউবৰ কণ্টেণ্ট বুলি ক'লে কি কণ্টেণ্ট বিচাৰি পাম? কণ্টেণ্টটো আজিকালি বহুত ধৰণৰ আছে। আজিকালি ইউটিউবাৰবোৰৰ মাজত দেখিছোঁ অনলি কাজিয়া প্ৰেছাৰ কিবা বাগৰা এইবোৰ কৰিয়ে ইউটিউবটো পূৰা গ্ৰ' কৰি থৈছে। ফেচবুকতো আজিকালি এইবোৰেই দেখোঁ। তো মই কি ওপৰত ভিডিঅ' বনাম? তো ভাইৰেল হ'বৰ কাৰণে বেলেগ মানে এটা কণ্টেণ্ট মানে কি, আজিকালি বেলেগ এটা পপুলাৰ মানুহৰ কণ্টেণ্ট এটা লৈ ল'লোঁ, তাৰ ওপৰত ভালে বেয়া এইখিনি একো ৰিচাৰ্চ নকৰাকৈ যি মন যায় তাকেই মই কৈ গ'লোঁ, বাছ ভিডিঅ' ভাইৰেল হৈ গ'ল। সিও আকৌ ৰিপ্লাই দিলে, আকৌ মই ৰিপ্লাই দিলোঁ, তেনেকৈ ভাইৰেল হোৱা এইটো প্ৰক্ৰিয়া নহয়। তো মই ভাইৰেল হ'বলৈ বিচৰা নাই, মই যিটো সত্যটো প্ৰমাণ কৰিবলৈ যিটো সত্য বস্তু সেইটো ৰিচাৰ্চ কৰি পিনি আপোনালোকৰ ওচৰত মই দাঙি ধৰিব বিচাৰোঁ। ক'ৰবাত গ'লেও মানুহে কিবা হাই কাজিয়া হওক কিবা হওক, সকলো বস্তু আজিকালি ভাইৰেল। এইখিনি যিকোনো বস্তু ভাইৰেল চাই চিতি ভিডিঅ' কৰিব লাগে, অলপ চাই চিতি ভিডিঅ'বোৰ আপলোড কৰিব লাগে। সকলো মানুহৰ আত্মসন্মান বোলা বস্তুটো থাকে ন, আত্মসন্মানত কিছুমানৰ আঘাত সানি যায়। আমি ভিডিঅ' বনালে নহ'ব, ভিডিঅ' কণ্টেণ্টৰ ওপৰত চাব লাগিব, ট্ৰফিক লৈ ল'ব লাগে। আজিকালি বোলে কিছুমান আছে খাই ভাইৰেল হৈ গৈছে, কিছুমান আছে বেলেগক গালি দি ভাইৰেল হৈ গৈছে, কিছুমান আছে বেলেগৰ চৰিত্ৰৰ ওপৰত আলোচনা কৰি ভাইৰেল হৈ গৈছে। মই বিচাৰিছোঁ মাত্ৰ যিটো সত্য, যিটো ৰাইট, সেইটোৱে দাঙি ধৰিব বিচাৰিছোঁ। মই ইয়াত কাৰো ওপৰত কমেণ্ট কৰিবলৈ যোৱা নাই। মই সদায় এটা টপিক লৈ আহিম আপোনালোকৰ ওপৰত, সেই টপিকটোৰ ওপৰত সদায় আলোচনা কৰিম, তেনেকৈ ভিডিঅ' দি যাম। আপোনালোকে অসমততো চলি থাকে হিন্দু মুছলিম বুলি ক'বলৈ কি আছে, আমি চব মানুহ হয়। তেখেতৰ গাত যি তেজ আছে, আমাৰ গাত যি তেজ আছে, চবৰ গাতে একে তেজ আছে, একে পানী আছে, পঞ্চতত্বৰ দ্বাৰা শৰীৰ গঠিত হয়। চবৰটো ভাল, তেখেতে ক'ব মোৰ ধৰ্মটো ভাল, কিন্তু ধৰ্ম সকলোৰে ভাল, ধৰ্ম কোনো বেয়া নহয়, ধৰ্ম গুৰুবিলাক ভাল। ধৰ্ম যিসকলে ক্ৰিয়েটাৰ, যিসকল গুৰুসকল আহে পৃথিৱীত, গুৰুসকলে পৃথিৱীত আহে শান্তিৰ বাৰ্তা লৈ আহে। তো আজি সেইটোৱে হৈ আছে। আজি আমাৰ অসমতো ধৰি লওক সেইটো হৈ আছে। আমি মুছলিম, আমাক এক্সট্ৰাকৈ মাতি লাগে, আমি বেলেগকৈ থাকিম। হিন্দুখিনিয়ে ক'ব এইখন আমাৰ হিন্দুস্তান হয়, ইয়াৰ আমি ৰজা। তো কোনে কাৰ কথা শুনিব? তো এইবোৰ পৰা ৰাজনীতি যিসকল ৰাজনীতি বেয়াকৈ ক'বলৈ নাযাওঁ, ৰাজনীতি কৰিব লাগে, কিন্তু ধৰ্মৰ ওপৰত নহয়। ধৰ্মৰ ওপৰত ৰাজনীতি কৰাৰ বাবে আজি আমাৰ গোটেই ভাৰতবৰ্ষখন বেলেগ এটা দিশত গুচি গৈছে অলৰেডি। ৰাজনীতি কৰক, ৰাজনীতি কেনেকৈ কৰে? মই বেংগলোৰত থাকোঁ, ইয়াৰ ৰাজনীতি দেখিছোঁ। এই মানুহবোৰ সকলো মিলা পিছা, সকলো মানুহে ইয়াত সকলো ধৰণে সকলো কাম কৰি সকলোৱে মিলিজুলি থাকে। কোনো তেনেকুৱা ধৰ্মৰ মানে কোনো তেনেকুৱা বিভাজন দেখা নাই, কিন্তু আমাৰ অসমত বেছি হয় ধৰ্মৰ বিভাজনটো। কিন্তু কাৰণ ৰজাই প্ৰজাক শাসন কৰিব পৰা নাই, ভাল জ্ঞান দিব পৰা নাই, আচল আচৰণ দিব পৰা নাই, তো প্ৰজাসকল হ'ব ক'ৰ পৰা? তো ইয়াৰ ওপৰত ধৰা ৰিচাৰ্চ কৰিলে দেখা যায় আজি যিটো হৈ আছে। তো আমি ভাবোঁ প্ৰথম ৰজাসকল মানে নিজৰ লাইনত আহিব লাগে, তাৰপিছতহে প্ৰজাসকল আহিব। ৰজাই যদি প্ৰজাক উৎসাহ দিয়ে আমি বোলে হিন্দু ইয়াত আমুকে মিয়াই স্থান নাপায়, আমুকে স্থান নাপায়, তেতিয়াহ'লেতো প্ৰজা উগ্ৰ হ'বই। তো এইবোৰ কিছুমান বিষয়ৰ ওপৰত সদায় এটা টপিক লৈ আহিম, আলোচনা কৰিম আপোনালোকৰ লগত। কি শুদ্ধ কি অশুদ্ধ কৈছোঁ মই নাজানো, অশুদ্ধ হ'লেও আপোনালোকে শুধৰাই দিব, কাৰণ সকলোতো ৰাইট হ'ব নোৱাৰে। তো আলোচনাৰ মাজেদি সকলো আগবাঢ়ি যাব লাগিব। নিজে ডিচিশ্যন ল'ব নালাগে, কাৰণ কোটি মানুহ বাস কৰে, সকলোৰে মন একে নহয়, সকলোৰে বেলেগ বেলেগ ডেফিনেশ্যন দিয়ে, সকলোৱে মন একে নহয়। কিন্তু ভগৱান একে জানে, কিন্তু সকলোৰে চিন্তাধাৰা বেলেগ বেলেগ। সকলোৰে হৃদয়তে একেজনে ভগৱান থাকে, কিন্তু সকলোৰে চিন্তাধাৰা বেলেগ বেলেগ। কেনেকৈ কৰিলে দেশৰ শান্তি হ'ব,
এইবোৰ বিষয়ে আমাৰ নহয়, কিন্তু ধৰা অলপ আলোচনা কৰিবলৈ বিচাৰিম, যাতে মই আপোনালোকৰ পৰা কিবা এটা শিকোঁ, আপোনালোকেও যাতে মোৰ পৰা কিবা মই যিখিনি কৈছোঁ সেইখিনি কিবা এটা আয়ত্ব কৰি লয়। ডাঙৰ সৰু বুলি ক'বলৈ কোনো নাই, সকলোৱে মানুহ, সকলোৱে সমান, আত্মা এক, চবৰে আত্মা সমান। আমি কোনো ডাঙৰ নহয়, আমি পৃথিৱীলৈ আহিছোঁ। আগৰ যুগততো মানুহ বহুত বছৰ জীয়াই থাকে, আজিকালিতো 50-60 বছৰ জীয়াই নাথাকে। তো সকলোৱে মিলিজুলি থাকিব লাগে, মিলিজুলি কাম বন কৰিব লাগে, মিলিজুলি হ'ব। আজিকালি যিটো হৈছে সেইটো হ'ব নালাগে। গুৰুসকল আহে, ভগৱান আহে, পৃথিৱীত যুগে যুগে অৱতাৰ হয়, তেখেতসকলেও সেই শান্তিৰ বাণী দি থৈ যায়। কিন্তু মানুহে কি কৰে, ছেপাৰেট মানুহে কৰি লয়। ভগৱান একেজনে, কিন্তু ছেপাৰেট আমি কৰিছোঁ, আপোনালোকে কৰিছে। তো এইটো হ'ব নালাগে। এইটো হ'লে দেশত শান্তি ক'ৰ পৰা হ'ব? প্ৰথম লাগিব আধ্যাত্মিক জ্ঞান। আধ্যাত্মিক জ্ঞান নহ'লে মানুহ কেতিয়াও এটা, যিমানে শিক্ষিত মানুহ হওক, এটা সফল আদমি কেতিয়াও নহয়। কাৰণ আধ্যাত্মিক জ্ঞানটো মেইন। আধ্যাত্মিক জ্ঞানেহে মানুহক এটা মানে ওপৰৰ মানে এটা ভাল চিন্তা কৰিবলৈ, ভাল কথা চিন্তা কৰিবলৈ, ভাল এটা মনোনিৱেশ কৰিবলৈ, ভাল এখন সমাজ গঠন কৰিবলৈ এটা প্ৰয়াস যোগায়। আমি জীৱশ্ৰেষ্ঠ মানৱ হয়। আমি যদি ভাল চিন্তা নকৰোঁ, ভাল আলোচনা নকৰোঁ, তেনেহ'লে বাকী কি থাকিব? মানুহ হয়, আমি মানুহ হিচাপে জীয়াই থাকিবলৈ হ'লে আমি মিলিজুলি থাকিব লাগিব। যিটো একতাটো আমাৰ নাই, সেই একতাটো ৰাখিব লাগিব। মিলন ইউটিউবাৰবোৰৰ মাজত প্ৰায় কম দেখা যায়। তেনেকৈ কেমেৰাৰ আগত যদি লগ হয় তেতিয়াতো পূৰা ঠিকে থাকে, কিন্তু যেতিয়া ছেপাৰেট হৈ যায়, নিজৰ ইউটিউবত নিজৰ আহি যায়, নিজৰ মানে যে পইচাৰ ক্ষেত্ৰত আহি যায়, তেতিয়া তো কেমেৰাৰ আগত কিবা এটা কোৱাৰ আগতে মানে ভাবি ল'ব লাগে যে কি ক'ম। যি মন যায় তাকে কৈ দিলে বেয়া গালি গালাজ পোৱাটোতো ভাল কথা নহয়। আমি মানুহ কেতিয়াও 100% ৰাইট হ'ব নোৱাৰোঁ, কাৰণ আমাৰ এটা দেশ হয়। আমাৰ ইয়াত হিংসা, ক্ৰোধ, মানুহৰ প্ৰতি বেয়া ভাৱ, এইবোৰ চব থাকেই। সেইবোৰ আঁতৰাবলৈ চেষ্টা কৰিব লাগে। সেইবোৰ থাকিবই। সেইবোৰ আঁতৰাই চলিলেহে আমি জীৱনত কিবা এটা আগবাঢ়িব পাৰিম। যদি অকল বেয়া চিন্তাই কৰি থাকোঁ, অকল বেলেগৰ বিষয়ে আমি বেয়াই ভাবি থাকোঁ, যে তেওঁ এইটো ক'লে মই এইটো ক'ম, তেওঁ যদি এনেকৈ কৰিব পাৰিছে মই কিয় হেৰি দিম, আমি মাফ কৰিব নোৱাৰোঁ। মাফ শক্তিটো আমাৰ নিজৰ লগত ৰাখিব লাগে। সকলোৱে ইজনক মাফ কৰিব লাগে। মাফ কৰিলেহে মানে দয়া ভাৱ উপজিব। যদি আমি কাকো মাফেই কৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ ভগৱান শ্ৰীকৃষ্ণইও মাফ কৰি দিছিল। শান্তি বাৰ্তা লৈ কৌৰৱৰ ওচৰত গৈছিল যে যুদ্ধ কৰিব নালাগে, যুদ্ধ হ'লে চব ধ্বংস হৈ যাব। কাৰণ তেওঁতো ভগৱান শ্ৰীকৃষ্ণ, তেওঁ ভগৱান হ'লেও তেওঁ সকলোকে এটা মন দি থৈ গৈছে, এটা নিজে চিন্তা কৰিব পৰা এটা শক্তি দি থৈছে। তেওঁ ভগৱান হয়, তেওঁ সকলো হৃদয়তে থাকে। মোৰ হৃদয়টো আছে, তেখেতৰ হৃদয়টো আছে, তাৰ হৃদয়টো আছে, কিন্তু তাৰ উপৰিঞ্চি আমাৰ কি হ'ল, এটা মন দি থৈছে। সেই মনটো মানে আমি চিন্তা কৰিব পৰা এটা শক্তি দি থৈছে। আমি কি চিন্তা কৰিম, নিজে কি কৰিম, পৃথিৱীত আমাক পঠিয়ালে আমি নিজে কি কৰিম। ভাগৱতত শাস্ত্ৰতো লিখা আছে, সকলো ভগৱানে কৰে, ভগৱানে কৰে, কিন্তু নিজস্ব আমাৰ কিবা এটা শক্তি আছে, সেইটো হৈছে আমাৰ দিমাগটো। হয়, ভগৱান যদি আমাৰ ভিতৰৰ পৰা ওলাই যায় তেতিয়াহ'লে আমাৰ কোনো অৰ্থ নাই, আমাৰ দেহৰ কোনো মূল্য নাই। কিন্তু তথাপিও নিজস্ব কিবা এটা দি থৈছে, সেই নিজস্বতাটোৱে আমি সকলো কৰিব লাগিব। আমি ভক্তি কৰিব লাগিব। ঈশ্বৰৰ ভক্তি কৰিবলৈ হ'লে, এখন মুভি চাবলৈ হ'লে 3 ঘণ্টা এনেই পাৰ হৈ যাব, কিন্তু আমি ভক্তি কৰিবলৈ হ'লে এটা নামঘৰ বেলেগক দেখুৱাইহে আমি যাওঁ। তেনেকৈয়ে হয়, কিন্তু দৃঢ় বিশ্বাসে, দৃঢ় মন, এক দৃঢ়তা কৰি নাযাওঁ বাবে আমাৰ মনত বেয়া ভাৱবোৰ থাকে। বেয়া ভাৱবোৰ থকাৰ কাৰণে আজি দেশৰ পৰিস্থিতিটো সলনি হৈ গৈছে, বেয়া হৈ গৈছে, বেয়া দিশত গৈছে। তো সকলোৱে ভাবিব লাগে, সকলো আত্মা ভগৱানে, কিন্তু তাৰ উপৰিঞ্চি আমাক চিন্তা কৰিব পৰা শক্তিটো দিছে যে আমি চিন্তা কৰিব লাগে যে কিটো শুদ্ধ, কিটো অশুদ্ধ, কিটো কৰিলে আমাৰ নিজৰ লাভ হ'ব বা তেখেতৰো লাভ হ'ব, কিটো কৰিলে তেখেতৰ অনিষ্ট হ'ব। তো সেইবোৰ জ্ঞান হৈছে আমাৰ নিজৰ লগত থাকিব লাগে। কাৰণ আমি সৰুৰ পৰা আমি ডাঙৰ হৈছোঁ, ভগৱানটো আমাৰ লগত আছে, কিন্তু সৰুৰ পৰা আমাক এটা মাধ্যমৰ
হিচাপে আমি যাব লাগে, সৰুৰ পৰাই আমি জ্ঞান আহৰণ কৰিব লাগে, আমি ষ্ট্ৰাগল কৰিব লাগে, নিজৰ জীৱনত নিজৰ জীৱনটো চলাই যাবলৈ আমি ষ্ট্ৰাগল কৰিবলৈ, কষ্ট কৰিবলৈ, কাম কৰিবলৈ, তেনেকুৱা এটা আমাৰ মাধ্যম দি থৈছে, সেই মাধ্যমৰ যোগেদি যাব লাগে। আজি অসমত প্ৰায়ভাগ দেখিছোঁ পঢ়ি শুনি কি হ'ল, পঢ়ি শুনি মানুহ তেনেকৈতো অসমত একো কৰি চাকৰি পোৱাটো আজিকালি বহুত কষ্ট, নিজে কষ্ট কৰিবলৈ টান পায়, পঢ়া ল'ৰা আহি ক'ত কাম কৰিবগৈ, কাম কৰিব নাযায়, সেইকাৰণে মানে মানুহক থকা ষ্টাৰ্ট কৰি দিয়ে আৰু। কাৰণ পঢ়া বুলি ক'লে আজিকালি অলপ মানুহ ভয় কৰি পৰে, তেওঁ বি এ পাছ ল'ৰা এটাক পটকৈ মানুহ এটা ভয় থাকে, কিন্তু সেই মানুহ ভয় কৰিবলৈ কোনো প্ৰয়োজন নাই। পঢ়া হ'ল বুলি যি টি কৰিব নোৱাৰে। কিছুমান দেখিছোঁ ৰাস্তাই ঘাটে, কিছুমান সকলোকে পোৱা নাই, কিছুমান পুলিচ বিষয়াও আছে যে নিজৰ শক্তিটোক গলত প্ৰয়োগ কৰে, সেইটো হ'ব নালাগে। কিবা এটা সহায় কৰিবলৈ, সেৱা কৰিবলৈ, মানুহক সেৱা কৰিবলৈ আপোনাক কিবা এটা মাধ্যম দিছে, সেই মাধ্যমটোৰ যোগেদি আপুনি মানৱ সেৱা কৰক, তাৰ উপৰিঞ্চি তাত আপোনাক পইচা দিছে আপোনাক ঘৰ সংসাৰ চলিবলৈ। সেইটো ভাবক, আপুনি দহজন মানুহৰ পৰা লুটি খাই আপুনি নিজৰ পৰিয়ালটো চলাই পৰিয়ালটোত কিবা সুখ শান্তি হ'ব, কেতিয়াও নহয়। আপুনি নিজেও কেতিয়াও সফল কৰিব নোৱাৰে। আপুনি যদি 10 টকা কাৰোবাৰ পৰা লৈছে বা আপুনি কাৰোবাৰ পৰা খাইছে, আপোনাৰ 1000 টকা গুচি যাব। সেইটোৱে প্ৰকৃতিৰ নিয়ম, ভগৱানৰ নিয়ম। আপুনি কাৰোবাক মাৰিছে, হয় তেখেত দুৰ্বল ব্যক্তি, আপোনাক একো কৰিব নোৱাৰে, কিন্তু ভগৱানে চাই আছে, তাৰ প্ৰত্যুত্তৰ ভগৱানে দিব। আধ্যাত্মিক চিন্তাধাৰাৰ মাজেৰে আমি জীৱনটো আগবাঢ়ি যাব লাগে।